অসম পুলিচত ইন্টাৰভিউ মাৰিবলৈ হলে কি ডকুমেন্টস লাগিব অসম পুলিচত ইন্টাৰভিউ দিবলৈ যাওঁতে কি ডকুমেন্টস হাতত লৈ যাব লাগিব কাৰণ অসম পুলিচৰ কনষ্টেবল পদবিলাকত প্ৰথমতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হয় ৰানিং কৰা আগতে প্ৰথমতে আপোনালোকৰ কনষ্টেবল পদবিলাকত ডকুমেন্ট ভেৰিফিকেশন হয় আৰু ডকুমেন্ট ভেৰিফিকেশনত কি ডকুমেন্ট চেক কৰে ভিডিওটো যেতে সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো আৰু বহু কেণ্ডিডেটে মোক খুদি আছে যে অসম পুলিচত এবাৰ ডমিসাইল সাৰ্টিফিকেট লাগিব নেকি সকলো তথ্য মই আপোনালোকক ডিটেইলছ সহকাৰে জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব যদি অসম পুলিচত এপ্লাই কৰিছে যদি অসম পুলিচৰ ইন্টাৰভিউৰ বাবে যদি হাজু হৈছে তেতিয়াহলে এই কিটা ডকুমেন্টস আপোনালোকে এতিয়াৰ পৰা হাজু কৰি থব লাগিব সব ভিডিওটো চাব সকলো তথ্য গম পাব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু অসম পুলিচৰ ৰিটেন এক্সাম বা এডিআৰই ৰিটেন এক্সামৰ বাবে আমি ডেইলি মক টেষ্ট ফ্ৰীকে দি আছো আমাৰ WhatsApp গ্ৰুপত যদি মক টেষ্টসমূহ দিব বিচাৰে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ডেইলি ৰেগুলাৰ আপোনালোকে ফ্ৰীকে মক টেষ্ট দিব পাৰিব আৰু লগতে অসম চৰকাৰৰ চাকৰি বা ভাৰত চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট আমাৰ টেলিগ্ৰাম এণ্ড WhatsApp গ্ৰুপতে আপোনালোকে আগতীয়াকে পাব যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচত ইন্টাৰভিউ দিবলৈ যাওঁতে ডকুমেন্টস কি হাতত লৈ যাব লাগিব ডকুমেন্টস বিলাক সকলো অৰিজিনাল লৈ যাব আৰু লগতে প্ৰত্যেকৰে এখন জেৰক্স কপি কৰি লৈ যাব এই বিষয়ে আপোনালোকে গম পালে প্ৰথমতে আপোনালোকৰ অসম পুলিচৰ কনষ্টেবল পদবিলাকত ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশনতে আপোনালোকৰ সকলোবিলাক ডকুমেন্টস চেক কৰিব অসম পুলিচত যেতিয়া এপ্লাই কৰিছে এপ্লাই কৰা সময়ত যি ডকুমেন্টস আপোনালোকে আপলোড কৰিছিলে সকলোবিলাকৰ ডকুমেন্টস চেক কৰিব প্ৰথমতে আপোনালোকক চেক কৰা হ'ব অসম পুলিচৰ ফালৰ পৰা যিটো এডমিট কাৰ্ড দিয়া হ'ব সেই এডমিট কাৰ্ডটো প্ৰথমতে চেক কৰিব তাৰ পিছত আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো চেক কৰা হ'ব আৰু মেট্ৰিকৰ এডমিট কাৰ্ডৰ ডেট অফ বাৰ্থৰ লগত যেতিয়া অসম পুলিচত আপোনালোকে এপ্লাই কৰিছিলে যিখিনি ডকুমেন্টস আপলোড কৰিছিলে সেই ডকুমেন্টছৰ লগত যদি সেম ডেট অফ বাৰ্থ মিলে তেতিয়ালে চিন্তা কৰিব কোনো কাৰণ নাই যদি ডেট অফ বাৰ্থ এপ্লাই কৰা সময়ত যদি বেলেগ এটা দিছে আৰু যদি ডকুমেন্টছত এটা যদি বেলেগ আছে তেতিয়ালে খেলিমেলি লাগি যাব এই বিষয়ে আপোনালোকে গম পালে প্ৰথমতে আপোনালোকৰ ডেট অফ বাৰ্থটো চেক কৰা হ'ব প্ৰথমতে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো চেক কৰিব তাৰ পিছত আপোনালোকৰ মেট্ৰিকৰ পাছ সাৰ্টিফিকেট এণ্ড সাৰ্টিফিকেট চেক কৰিব অৰিজিনাল তাৰপা হাই সেকেন্ডাৰী পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট চেক কৰিব হাই সেকেন্ডাৰী যোনসকল কেণ্ডিডেট ইউবিত এপ্লাই কৰিছে তেওঁলোকৰ গম পাইছে তেওঁলোকৰ মাৰ্কশিটৰ হাই সেকেন্ডাৰী মাৰ্কশিটত এটা পাৰ্সেন্টেজ দিয়া হ'ব যদি পাৰ্সেন্টেজ যদি আপোনালোকৰ ভাল আছে 45 প্লাস যদি আপোনালোকৰ পাৰ্সেন্টেজ আছে তেতিয়াহলে আপোনালোকে এটা এক্সট্ৰা মাৰ্ক পাব এই বিষয়ে আপোনালোকে গম পালে মেট্ৰিকৰ পাছ সাৰ্টিফিকেট